ছাত্ৰ-ছাত্ৰীসকল পেৰেণ্টছ টিচিঙৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত তোমালোকক মেথছৰ 60টা MCQ অৰ্থাৎ 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ মনোযোগেৰে শুনিবা। ভিডিঅ'টিত থকা এই 60টা প্ৰশ্ন উত্তৰ যিকোনো প্ৰশ্নৰ বাবে যিকোনো পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া প্ৰথমটো চাবা, তলৰ প্ৰশ্নসমূহৰ শুদ্ধটো বাছি উলিওৱা আৰু ৰাইট চিন দিবা দিছে। 1 নম্বৰটো হ'ল পাইথাগোৰাছ কোন? ইয়াতে অপশ্যন দিয়া আছে 4টাকৈ। ইয়াৰ পৰা শুদ্ধ উত্তৰটো তোমালোকে বাছি উলিয়াবলৈ। পাইথাগোৰাছ এগৰাকী গ্ৰীক গণিতজ্ঞ, ৰোমান গণিতজ্ঞ, ইংৰাজ গণিতজ্ঞ, ভাৰতীয় গণিতজ্ঞ। শুদ্ধ উত্তৰটো হ'ব এগৰাকী গ্ৰীক গণিতজ্ঞ। দশমিক সংখ্যা প্ৰণালীৰ উদ্ভৱ হোৱা দেশ। দশমিক সংখ্যা প্ৰণালীৰ উদ্ভৱ হোৱা দেশ ভাৰতবৰ্ষ, গ্ৰীচ, ৰুছ, চীন দেশ। শুদ্ধ উত্তৰটো হ'ব ভাৰতবৰ্ষ। সংখ্যা প্ৰণালীৰ শূন্যৰ আৱিষ্কাৰ হোৱা দেশ। সংখ্যা প্ৰণালীৰ শূন্যৰ আৱিষ্কাৰ হোৱা দেশ কোনখন? ভাৰতবৰ্ষ। গ্ৰীচ, ৰুছ, ৰোম, চীন দেশ আছে। শুদ্ধ উত্তৰটো হ'ব ভাৰতবৰ্ষ। দশমিক পদ্ধতিত সংখ্যা লিখিবলৈ প্ৰয়োজন হোৱা অংকৰ সংখ্যা 9টা, 10টা, অসংখ্য, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হ'ব 10টা। স্বাভাৱিক সংখ্যাৰ আৰম্ভণি। স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভণি হয়? 1ৰ পৰা, 0ৰ পৰা, যিকোনো স্থানৰ পৰা, ওপৰৰ এটাও শুদ্ধ নহয়। শুদ্ধ উত্তৰটো হ'ব কি? 1ৰ পৰা। স্বাভাৱিক সংখ্যাৰ আৰম্ভণি কি হয়? 1ৰ পৰা হয়। তলৰ শুদ্ধ উক্তিটো হ'ল প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা, প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা, প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা, প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। শুদ্ধটো হ'ব প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। এইবাৰ চাবা, নেক্সট চাবা তোমালোকে, প্ৰদত্ত সংখ্যাটো পৰিমেয়। তলত থকা কোনটো সংখ্যা পৰিমেয়? √2, √3, √4, √5। কোনটো হ'ব? √4টো হ'ব কি? পৰিমেয় হ'ব। 8 নম্বৰটো চাবা তোমালোকে। নেক্সটটো গণিতত পাইৰ প্ৰতীকেৰে বুজোৱা মান 22/7, 3.1416 √10 এটাও শুদ্ধ নহয়। কোনটো হ'ব? ইয়াৰ এটাও শুদ্ধ নহয়। নেক্সট চাবা, 5 + √5 প্লাছ উইদিন ব্ৰেকেট 5 - √5ৰ মান হ'ব 25, 25 - 5^5 20, 20 √5। শুদ্ধ উত্তৰটো হ'ব কি? 20 হ'ব। 20 চাবা, 2 √5/√10 সংখ্যাটো কি? স্বাভাৱিক, পৰিমেয়, অপৰিমেয়, অখণ্ড সংখ্যা। ইয়াৰ শুদ্ধটো কোনটো হ'ব? অপৰিমেয় হ'ব। নেক্সট চাবা, ৰাশি √10 × √15ৰ মান, √10 আৰু √15ৰ মান কিমান হ'ব? 150, 5√6, 6√5, 10√3। কোনটো মান হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? 5√6 হ'ব। 5√6। (64 হোল কিউবৰ মান হ'ব 60^7, 60^12, 60^43 এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব কিমান? 60^12টো হ'ব শুদ্ধ উত্তৰ। 13টো চাবা, 16^4/3 - 1ৰ মান 8, 1/8, 1/6, 1/4। শুদ্ধটো কোনটো হ'ব? 1/6টো হ'ব। তলৰ ৰাশিবোৰৰ মাজৰ বহুপদ ৰাশিটো। তলৰ ৰাশিবোৰৰ মাজৰ বহুপদ ৰাশিটো। ইয়াৰ বহুপদ ৰাশি কোনটো হ'ব? চাবা, 3√x প্লাছ x√3, x প্লাছ 1/x, 5x² প্লাছ 2√x প্লাছ 3, 5x² প্লাছ 2x প্লাছ 3। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? 5x² প্লাছ 2x প্লাছ 3টো হ'ব শুদ্ধ উত্তৰ। নেক্সট চাবা, বহুপদ ৰাশি 5x² প্লাছ 1, 3 + x² মাত্ৰা। ইয়াত মাত্ৰা কিমানটা আছে কৰি দিছে?
2 3 4 5 কিমানটা আছে 4টা আছে নেক্সট চাবা যদি p of x is equal to x plus 1 within bracket x plus 2 within bracket x minus 3 within bracket x minus 3 তেন্তে p of 3 মান কিমান হ'ব is equal to what 0 20 minus 2 3 কোনটো হ'ব ইয়াত শুদ্ধ উত্তৰ 0 টো হ'ব নেক্সট চাবা যদি p of x is equal to 3x square তেন্তে p of minus 1 by root 3 মান হ'ব minus 2 0 root 3 to the power minus 1 minus root 3 to the power minus 1 উত্তৰটো কোনটো হ'ব 0 টো হ'ব 0 টো হ'ব 18 টো চাবা বহুপদ ৰাশি p of x is equal to 7x square minus 7 ৰ মান হ'ব শূন্য হ'ব p of x is equal to 7x square minus 7 ৰ শূন্য হ'ব কোনটো হ'ব 1 7 minus 1 minus 1 1 minus 1 minus 7 ওপৰৰ এটা নহয় কোনটো শুদ্ধ হ'ব ইয়াত minus 1 7 টো শুদ্ধ হ'ব বহুপদ ৰাশি p of x is equal to x square plus ax plus 6 ৰ শূন্য 6 ৰ এটা শূন্য 3 আৰু তেন্তে এৰ মান কিমান হ'ব সুধিছে বহুপদ ৰাশি এইখিনিৰ মানটোৰ যদি এটা শূন্য 3 হয় তেন্তে এৰ মান কিমান হ'ব 9653 5 টো হ'ব শুদ্ধ উত্তৰটো কোনটো হ'ব 5 টো হ'ব বহুপদ ৰাশি p of x is equal to x square minus 5x plus k এটা শূন্য 5 হয় তেন্তে k ৰ মান হ'ব কিমান 540 এটা নহয় কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত 0 টো হ'ব নেক্সট টু চাবা তোমালোকৰ বহুপদ ৰাশি p of x is equal to 2x cube plus x plus 1 না x plus 1 ৰে হৰণ কৰিলে ভাগশেষ হ'ব 1 0 minus 1 minus 2 শুদ্ধ উত্তৰটো হ'ব কোনটো হ'ব minus 2 টো হ'ব চক কাগজৰ অক্ষৰলৈ দুডাল পৰস্পৰ লম্ব সৰল ৰেখা দুডাল পৰস্পৰ লম্ব ৰেখাখণ্ড দুডাল সৰল ৰেখা পৰস্পৰ লম্ব দুডাল ৰেখাখণ্ড কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত দুডাল সৰল ৰেখা পৰস্পৰ লম্ব হ'ব চক কাগজত -3 5 বিন্দুটো ক'ত থাকিব প্ৰথম চুকত থাকিব দ্বিতীয় চুকত থাকিব তৃতীয় চুকত থাকিব চতুৰ্থ চুকত থাকিব ক'ত থাকিব দ্বিতীয় চুকত থাকিব চক কাগজত x অক্ষত অৱস্থিত বিন্দু স্থানাংকৰ ৰূপ হ'ব a0 0a ab - a plus b কোনটো হ'ব a আৰু 0 হ'ব চক কাগজৰ অক্ষতে অৱস্থিত বিন্দুৰ স্থানাংক a 1 1 0 0 -1 -1 কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত 0 0 টো হ'ব শুদ্ধ লেখ x = 5 ডাল x অক্ষৰ সমান্তৰাল x অক্ষৰ লম্ব y অক্ষৰ লম্ব মূল বিন্দুৰে যায় কোনটো হ'ব ইয়াত শুদ্ধ উত্তৰ যদি x = 5 হয় তেনেহলে 5 কোনটো হ'ব x অক্ষৰ লম্ব হ'ব চক কাগজৰ 2 3 বিন্দুৰে যোৱা লেখৰ সমীকৰণ কোনটো হ'ব y = 2x - 1 y = 2x + 1 y = 3x y = 3x + 1 কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত y = 2x - 1 টো হ'ব শুদ্ধ উত্তৰ নেক্সট চাবা চক কাগজত অংকিত 2x + 5y = 1 লেখৰ ওপৰত থকা এটা বিন্দু 2 1 2 -1 -2 1 1 -2 কোনটো শুদ্ধ উত্তৰ হ'ব 2 1 টো হ'ব 3 4 বিন্দুটো 3y = ax + 7 লেখত আছে তেন্তে এৰ মান কোনটো হ'ব 3 5 3/5 5/3 কোনটো শুদ্ধ উত্তৰ হ'ব 5/3 টো শুদ্ধ উত্তৰ হ'ব চক কাগজৰ অক্ষ আৰু y অক্ষৰ সমীকৰণ হ'ব ক্ৰমে x = 0 y = 0 y = 0 x = 0 x = a y = a x = a x = a কোনটো শুদ্ধ উত্তৰ হ'ব y = 0 আৰু x = 0 টো শুদ্ধ উত্তৰ হ'ব সমীকৰণ 4x - 3 = 7 সমাধান হ'ব 1 - 1 3 4 -1 -1 1 3 4 1 - 1 4 3
-1 1 4 3 কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত 1 - 1 টো শুদ্ধ উত্তৰ হ'ব x² - 11x + 28 ৰাশিৰ উৎপাদক x - 4 আৰু x - 7 x - 4 আৰু x + 7 x + 4 আৰু x + 7 x + 4 আৰু x - 7 কোনটো শুদ্ধ উত্তৰ হ'ব x - 4 টো শুদ্ধ উত্তৰ হ'ব x³ + 27 ৰাশিৰ উৎপাদক x + 3 আৰু x² + 3x + 9 x + 3 আৰু x² - 3x + 9 x + 3 x + 3 whole square x + 3 whole cube কোনটো শুদ্ধ উত্তৰ হ'ব x + 3 আৰু x² - 3x + 9 টো শুদ্ধ উত্তৰ হ'ব ইয়াত x + 8 আৰু x + 10 ৰাশিৰ যোগফল হ'ব x² - 2x - 82 শুদ্ধ উত্তৰ হ'ব এটা বহুপদ p of x ৰ উৎপাদক যদি x + a হয় তেন্তে শুদ্ধ উত্তৰটো হ'ব p (-a = 0 36 টো চাবা তোমালোকে ইয়াত ত্ৰিভুজ এইটো এটা ত্ৰিভুজ এংগল ABD = 60 ডিগ্ৰী হলে এংগল CBD ৰ মান কিমান হ'ব খুজিছে কিমান হ'ব 120 ডিগ্ৰী হ'ব এইটো কাষৰ চিত্ৰত AB আৰু CD সৰল ৰেখা দুডালে পৰস্পৰ বিন্দুত ছেদ কৰে এংগল AOC = 70 ডিগ্ৰী হলে এংগল BOD ৰ মান কিমান হ'ব 70 ডিগ্ৰী হলে BOD ৰ মান কিমান হ'ব সুধিছে কিমান হ'ব 70 ডিগ্ৰী হ'ব কাষৰ চিত্ৰত L বাই M N সিহঁতৰ ছেদক তেন্তে x ৰ মান কিমান হ'ব 10 ডিগ্ৰী হ'ব এইটো চাও তোমালোকে 10 ডিগ্ৰী কাষৰ চিত্ৰত LM LN P ইহঁতৰ ছেদক তেন্তে x আৰু y ৰ মান ক্ৰমে কিমান হ'ব 60 ডিগ্ৰী আৰু 120 ডিগ্ৰী কাষৰ চিত্ৰত AB parallel CD এংগল APQ = 50 ডিগ্ৰী আৰু এংগল PRD = 127 ডিগ্ৰী তেন্তে x ৰ মান কিমান হ'ব 77 ডিগ্ৰী হ'ব x ৰ মান কিমান হ'ব 77 ডিগ্ৰী হ'ব এটা ত্ৰিভুজৰ ক্ষেত্ৰত তলৰ উক্তিটো সত্য নহয় কোনটো উক্তি সত্য নহয় বাহু অনুসাৰে ত্ৰিভুজ তিনি প্ৰকাৰৰ কোন অনুসাৰে ত্ৰিভুজ তিনি প্ৰকাৰৰ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণ এটা ত্ৰিভুজৰ দুটা সমকোণ থাকিব পাৰে শুদ্ধ কোনটো নহয় ইয়াত এটা ত্ৰিভুজৰ দুটা সমকোণ থাকিব পাৰে এটো শুদ্ধ নহয় ত্ৰিভুজটো চোৱা ত্ৰিভুজৰ বাহুবোৰ একাধিকভাৱে বহাই দিলে তিনিটা বহিকোণ উৎপন্ন হয় ইয়াৰ সমষ্টি কিমান হ'ব 360 ডিগ্ৰী হ'ব পৰতত চিত্ৰত এংগল x ৰ পৰিমাণ কিমান হ'ব খুদিছে 90 ডিগ্ৰী হ'ব দিয়া আছে 30 ডিগ্ৰী আৰু 120 ডিগ্ৰী ত্ৰিভুজ ABC ৰ এংগল A = 60 ডিগ্ৰী এংগল ABC = 54 ডিগ্ৰী তেনেহলে কি হ'ব চাবা A = কিমান হ'ব 33 ডিগ্ৰী ত্ৰিভুজটো দিয়া আছে তো 33 ডিগ্ৰী তাৰপিছত চাবা কাষৰ চিত্ৰত এংগল CED ৰ মান হ'ব কিমান হ'ব 130 ডিগ্ৰী 80 ডিগ্ৰী 55 ডিগ্ৰী 50 ডিগ্ৰী কোনটো হ'ব ইয়াত শুদ্ধ উত্তৰ 55 ডিগ্ৰীটো শুদ্ধ হ'ব দুটা ত্ৰিভুজৰ সৰ্বাংগহতৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য নহয় বাহু 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 কোন বাহু কোন বাহু কোন 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 কোনটো শুদ্ধ নহয় ইয়াত কোন কোন কোনটো শুদ্ধ নহয় ত্ৰিভুজ ABC আৰু ত্ৰিভুজ BC ৰ মান কিমান হ'ব BC যদি AB = BD BC = BC তেন্তে দুইটা সৰ্বাংগম হ'বলৈ হলে কি হ'ব লাগিব ত্ৰিভুজ ABC = ত্ৰিভুজ DBC হ'ব লাগিব ত্ৰিভুজ ABC সমবাহু ত্ৰিভুজ
BC বাহুৰ মধ্যবিন্দু D তেন্তে নিম্নিত উক্তি কোনটো শুদ্ধ নহয় BC লম্ব AD কোনটো শুদ্ধ নহয় AD আৰু BC কি হ'ব যোগ সমান নহয় এইটো শুদ্ধ এইটো উক্তিটো সত্য নহয় AD আৰু BC যোগ সমান নহয় ত্ৰিভুজটো এইটো ত্ৰিভুজ নেক্সট চাবা তোমালোকে ত্ৰিভুজ ABC BD এংগুল B দ্বিখণ্ডক আৰু BD লম্ব AC তেন্তে ত্ৰিভুজ ABC মান কিমান হ'ব ত্ৰিভুজ ABC মান কিমান হ'ব 40 ডিগ্ৰী হ'ব এটা সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্ম কোণৰ মাপ 30 ডিগ্ৰী হ'লে আনটো সূক্ষ্ম কোণৰ মাপ কিমান হ'ব 60 ডিগ্ৰী হ'ব এটা সমকোণী ত্ৰিভুজৰ সৈতে জড়িত গণিতজ্ঞ গৰাকীৰ নাম কোন হ'ব পাইথাগোৰাছ ইউক্লিড থেলছ পাইথাগোৰাছ আৰ্যভট্ট আছে কোনটো শুদ্ধ হ'ব ইয়াত পাইথাগোৰাছটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত চাবা 4a স্কয়াৰ minus 12ab plus 9b স্কয়াৰৰ বৰ্গমূল কিমান হ'ব 2a plus 2 3b 2a minus 3b 3a plus 2b 3a minus 2b কোনটো 2a minus 3b হ'ব শুদ্ধ a square plus b square plus c square is equal to 11 আৰু ab plus bc plus ca is equal to 7 তেন্তে a plus b plus c whole square ৰ মান কিমান হ'ব 25 শুদ্ধ উত্তৰ হ'ব তলৰ কোনটোৰ মান a square plus b square মানৰ সমান নহয় a plus b whole square ৰ সমান নহয় a plus b whole square plus a minus b whole square মান কিমান হ'ব 2a square plus 2b square a plus b plus 1 whole square মান কিমান হ'ব a square plus b square plus 1 plus 2 within bracket ab plus a plus b a plus b a square minus ab plus b square মান কিমান হ'ব a cube plus b cube next হ'ব a plus b plus c is equal to 0 হলে a cube plus b cube plus c cube মান কিমান হ'ব 0 abc 3abc a cube plus b cube plus c cube কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত 3abc টো শুদ্ধ উত্তৰ হ'ব a plus b plus c is equal to 0 a square plus b square plus c square is equal to 0 হলে ab plus bc plus c এর মান কিমান হ'ব 0 টো হ'ব শুদ্ধ উত্তৰ এটা পূৰ্ণবৰ্গ পাবলৈ 9a square plus 6 এর সৈতে যোগ কৰিব লাগিব কোনটো কৰিব লাগিব 1 যোগ কৰিব লাগিব এই ছাত্ৰছাত্ৰীসকল তোমালোকক 60টা মই গণিতৰ এমসিকিউ তোমালোকৰ লগত আলোচনা কৰিলো 9ৰ কিতাপখনত এই গোটেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে পাবা আৰু তোমালোকে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ